তোমাৰ কেনেকুৱা অনুভৱ হৈছে? বহুত গৰম। মানুহে জীৱনত কিছুমান ভাল ডিচিশ্যন লয়, কিছুমান বেয়া ডিচিশ্যন লয়। আজিতো ৱৰ্ষ্ট নাই ভাল আমি নতুন কথা আজি শিকিব পালোঁ, যেনেকৈ যোনকেইটা আমাক অলৰেডি শিকোৱা আছিলে। যেনেকৈ কেনেকৈ খেতি কৰিব লাগে, কি কৰিব লাগে। আমি ভেৰাইটিৰ কথা পঢ়িলোঁ, ৰাইচ ভেৰাইটিৰ কথা কেইটামান, যোনকেইটা আমি অলৰেডি জানিছিলোঁ। কিন্তু আজি আমি প্ৰেক্টিকেলি দেখিছোঁ। লাষ্টত গৈ পেলাই আমিয়ে কমেণ্ট কৰিম। গোটেই দিনটো ৰ'দত ঘূৰি পেলাই এতিয়া মানে পষ্টমৰ্টেমৰ ৰুমটো দেখা নিচিনা 4 ডিগ্ৰী লাগিছে। 4 ডিগ্ৰী মা কথা মই দিনটো আমি আজি সাৰ্ভে কৰিব আহিছোঁ। ক'লৈ গৈছোঁ চেলেঞ্জ জানি থকা মানুহটো। আমি এতিয়া পাঁচঘৰ খেতিয়কৰ ঘৰত যাম আৰু তেওঁলোকৰ পৰা যিখিনি জানিবলগীয়া বস্তু আছে ডাটা কালেকশ্যন কৰিম, তেওঁলোকৰ এক্সপিৰিয়েঞ্চেছ খেতিক লৈ। আমাৰ কুৱেশ্যন আছে, আমাৰ চৰ্ট डाटा লৈ আহিলোঁ। আমি 2 নম্বৰ ঘৰত डाटा कलेक्टेड फॉर फर्स्ट हाउस, उसके बाद हम सेकंड घर में जा रहे हैं। আমি আহিছোঁ 2 নম্বৰ ঘৰলৈ। এতিয়া আমি আৰু কিছুমান প্ৰশ্ন সুধিম আৰু তাৰপিছত আমি ক্লাছটো তেনেকৈ যাব। তাৰপিছত অদ্ভুত লীলা লাগে। 3 নম্বৰ ঘৰত আমি ডাটা কালেক্ট কৰিবলৈ আহিছিলোঁ, বাট বতৰৰ অদ্ভুত লীলা। এই কয় ন ছোৱালী মনৰ বতৰ মহিমা এইটো কোন পাকত বদলি যায় ধৰিবই নোৱাৰি। যিটো বতৰ কৰিছে ন, ইমান গৰমৰ পিছত বহুত মজা লাগিছে। কি খাইছা কষ্ট তুমি? ৰাইজ মানে কি হ'ল, আমি গাঁৱত আহোঁতে মানে অকণ তামোল পাণ অভা কৰিলে মানে কয় ন, মানে এতিয়া দিয়া বস্তুবিলাক মানে এনেকৈ ঘূৰাই পঠাব নাপায়। সেইকাৰণে মই গ্ৰহণ কৰিলোঁ পাণ অকণমান। গাঁৱলীয়া পাণ বহুত ধুনীয়া টেষ্ট, তোমালোকে আহিব খাবলৈ। গাইজ আমাৰ
চব ডাটা কালেকশ্যন খতম হৈ গ'ল এতিয়া আমি ঘূৰি গৈ আছোঁ বাছত আমি আকৌ ক'ত যাম ইউনিভাৰ্চিটি যাম এতিয়া ডাইৰেক্ট ইউনিভাৰ্চিটি যাম 1 ঘণ্টামান লাগিব 1 ঘণ্টামান নালাগে 1 ঘণ্টা লাগিব লাষ্ট টাইম 1 ঘণ্টা লাগিছে 1 ঘণ্টামান লাগিব তাৰপিছত আমি 1 ঘণ্টাই লাগে ইমান জোৰকৈ নচলায় তাৰপিছত আমি কিবা কিবি খাম আৰু খাম ৰাতিপুৱাৰ পৰা একো পৰা নাই একোৱে পৰা নাই পেটত চিঙৰা আৰু চকলেট কি চকলেট বোলে এইটো কি মিঠাই এটা কৰিছিল আৰু চাহটো খোৱা নাই চাহটোও নাই হা দাদা আহক তোৰ মন্তব্য তোৰ মন্তব্য ল'মা মন্তব্য মানে কি হ'ল আমি ভাল লাগিলে বহুত ভাল লাগিল আজি মানে আমি একদম গ্ৰাছ ৰুট লেভেলত আহি গ্ৰাছৰুট আৰু একদম লেভেলৰ যোনটো গাঁৱৰ পৰিৱেশ একদম পুৰা যোনটো মানে গাঁৱলীয়া খেতি আমি মানে একদম পুৰা গাঁৱত পুৰা এক্সপ্ল'ৰ কৰিছোঁ আৰু ভাল লাগিছে মানে খেতি শিকিবলৈ সদায় গাঁৱত হয় একদম খেতি আপুনি ফিল্ড মানে চহৰত শিকিব নোৱাৰে ক্লাছৰুমত বহি খেতি শিকিব নোৱাৰে আপুনি গাঁৱত আহিব লাগিব হা গাঁৱত যোনটো বাৰিষাৰ কেঁচা মাটিৰ গোন্ধ থাকে গোবৰ আমি যোনটো আমি গোন্ধ, আমি কিবা বা গাঁৱৰ মাটিৰ আমি যোনটো লিচু গোন্ধ। খালোঁ লিচু খালোঁ আমি নেমু খালোঁ তাৰপিছত চাহ খালোঁ চাহ ব্ৰেড আৰু গাঁৱৰ মানুহৰ যোনটো মৰম আছে গাঁৱৰ মানুহৰ মৰমটো মানে এইটো আনমেটছ আনমেটচেবল এইটো চেঞ্জ কৰিব নোৱাৰি লাগিলে চাহে দিয়ক হোৱাটএভাৰ ইট ইজ তেওঁলোকৰ মৰমৰ চাহ একাপ এইটো মেটাৰ কৰে একদম দিলছে দি থাকে সঁচাকৈ এতিয়া আমি ঘূৰি গৈ আছোঁ আৰু বাছখন ৰখি আছে আমাৰ গ্ৰুপটোৰ কাৰণে অকল আমাৰ গ্ৰুপটোৰ কাৰণে আমাৰ দেৰি হৈ গ'ল 5 নম্বৰ চাবলৈ আমাৰ অকণমান দেৰি হ'ল অকণমান আমি বেছি ঘূৰি গৈ আছোঁ। লাগিছে মানুহখিনি দেখি ৰণে ফোন কৰি আছে